নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি ৰাতিপুৱাই কৈছিলোঁ তোমালোকক যে আজি মই দশমমান শ্ৰেণীৰ কাৰ্বন আৰু ইয়াৰ যৌগসমূহ এই বিষয়ে আলোচনা কৰিম ঠিক আছে তাৰে আগতে তোমালোকৰ লগত অলপ আলোচনা কৰোঁ যে বহুত ঠাণ্ডা অকস্মাতে আহি গ'ল না তো অকস্মাতে অহাৰ বাবে জ্বৰ কাহ চৰ্দি হৈছে তোমালোকে অলপ বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সাৱধানে থাকিবা অলপ নিজকে চেভ কৰি চলিবা আৰু এইকেইদিন বেছি দিন নাই 15 ফেব্ৰুৱাৰীত গতিকে তোমালোকে অলপ ভালদৰে থাকিবা আৰু পঢ়া শুনাটো কৰিবই লাগিব সেইটো আমাৰ নিতান্তই প্ৰয়োজনীয় আৰু চাবা যে এই মাজতে মই কিছুমান যে আমাৰ মানে তোমালোকৰ লগত তামচা ৰিল চিল এনে বনাই থাকোঁ এইবিলাক আচলতে কি জানো এইবিলাক আচলতে মানে এটা আৰু মানুহৰ মনৰ উৎসাহ এটা ফূৰ্তি তামচা যদি নাথাকে মানুহটো আৰু সদায় মানে কাৰোবাৰ কাৰণে কৈছে মাষ্টৰ মানুহ চিৰিয়াছ হ'ব লাগে চিৰিয়াছ মানে কি মুখখন গমঠা কৰি থাকিব লাগিব বা একদম পুৰা গহীন হৈ থাকিব লাগিব এইটো বস্তু নহয় আচলতে কি জানো আমি আচলতে মই মতে তাৰমানে মই বেছি ফ্ৰেণ্ডলি মানে যিটো শিক্ষা সেইটোহে মই মানে বেছি গুৰুত্ব দিওঁ মানে ছাত্ৰ ছাত্ৰীবিলাকক মানে ভয় ভীতিৰে নহয় মই বন্ধু মানে নিজৰ ফ্ৰেণ্ডৰ নিচিনা ফ্ৰেণ্ড মানে কি এটা ডিষ্টেঞ্চ লাগিব শিক্ষক আৰু ছাত্ৰৰ মাজত এটা ডিষ্টেঞ্চ থাকিব লাগিব য'ত ফ্ৰেণ্ড হ'ব লাগিব তাতে আমি ছাত্ৰ ছাত্ৰীৰ লগত ফ্ৰেণ্ডৰ নিচিনা বিহেভ কৰিব লাগিব আৰু য'ত আমি মানে ছাত্ৰ ছাত্ৰীৰ গাৰ্জেন হ'ব লাগিব মানে অভিভাৱক হ'ব লাগিব তাত অভিভাৱকো হ'ব লাগিব ঠিক আছে তো বেছি মই সেইটো বেছি গুৰুত্ব নিদিওঁ মোৰ মতে হৈছে মানে ছাত্ৰ ছাত্ৰীটো কেনেকৈ ভাল হয় সেইটোৱে মেইন কথা বাকীটো বেলেগে যি কৰি থাকক না ঠিক আছে তো এতিয়া চাবা তো আমি কাৰ্বনৰ কথাটো কৈ আছোঁ কওঁ যে কাৰ্বনটো এটা হৈছে ৰাসায়ন বিজ্ঞানত কাৰ্বনটো এটা ইণ্টাৰেষ্টিং মৌল তো এতিয়া চাবা তো তোমালোকে প্ৰথমতে জানিব লাগিব যে কাৰ্বন আচলতে বায়ুমণ্ডলত আৰু আমাৰ পৃথিৱীৰ খলাত কিমান আছে হা তো পৃথিৱীৰ খলাত কাৰ্বন বেছি নাই 0.2% আছে এইটো 1 নম্বৰ প্ৰশ্ন হ'ব পাৰে আৰু বায়ুমণ্ডলত কিন্তু 0.3% আছে ঠিক আছে তো এতিয়া চাবা যে প্ৰথমতে আমাৰ ৰসায়নবিদসকলে কাৰ্বন যিবিলাক কাৰ্বনটো আচলতে মানে জীৱ জগতৰ মানে বা জৈৱ যৌগৰ মানে জীৱ জগতৰ পৰাই মানে চবখিনি সৃষ্টি হোৱা বুলি ভাবিছিল যে বস্তুবিলাক আমি যিবিলাক পচি তচি এইবিলাক মাটিৰ লগত মিহলি হৈ বা বস্তুবিলাক পুৰাৰ পিছত এনেকৈ কাৰ্বন হয়ও কথাটো কিন্তু চাবা যে এই আমাৰ এজন ৰসায়নবিদ আছিল ফ্ৰেডৰিক ইউলাৰ সেইটো প্ৰশ্ন হ'ব পাৰে যে ফ্ৰেডৰিক ইউলাৰ এটা তেওঁ ছডিয়াম চায়ানেটৰ এটা পৰীক্ষা কৰিছিল তো কৰোঁতে তেওঁ গম পালে যে চববিলাকেই কাৰ্বন মানে জৈৱ যৌগ শ্ৰেণীত নপৰে তো কিছুমান যেনে অক্সাইড কাৰ্বনেট এইবিলাক তাৰমানে জৈৱ শ্ৰেণীত নপৰে ঠিক আছে বাকীখিনি কিন্তু জৈৱ যৌগতে জৈৱ ৰসায়নতে আমি আলোচনা কৰোঁ কিন্তু সেইকেইটা নপৰে ঠিক আছে তো তোমালোকৰ সেইটো প্ৰশ্ন হ'ব পাৰে যে কোনজন ৰসায়নবিদে মানে এইটো মানে চববিলাক কাৰ্বন যৌগই যে জৈৱ মানে ৰসায়নত নপৰে সেইটো প্ৰমাণ কৰিছিল কি নাম আছিল ফ্ৰেডৰিক ইউলাৰ মনত ৰাখিবা ফ্ৰেডৰিক ইউলাৰ তো এতিয়া চাবা কাৰ্বনক মই কৈ ইণ্টাৰেষ্টিং বুলি কৈছোঁ তো কাৰ্বন হৈছে আমাৰ প্ৰথমতে কাৰ্বনৰ অলপ কথা জানি লওঁ আমি তো কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2-4 অৰ্থাৎ কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6 মানে ইলেক্ট্ৰনো 6টা আছে প্ৰটনো 6টা আছে ঠিক আছে এইটো প্ৰশ্ন হ'ব পাৰে কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান 6 ঠিক আছে তো এতিয়া চাবা আমি কাৰ্বনৰ যৌগৰ কথা আলোচনা কৰিম তো যৌগ হ'ব লাগিলে দুটা বা তাতকৈ বেছি পৰমাণু লগ হ'ব লাগে তো আমি প্ৰথমতে তোমালোকক এটা কথা কওঁ যে NaCl ছডিয়াম ক্লৰাইড নিমখ তো এতিয়া চাবা ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2-8F আৰু ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2-8-7 এতিয়া চাবা আমাৰ এই যে ছডিয়ামটো আছে ছডিয়ামৰ বহিকল এইটো বহিকল বুলি কয় বহিকলত এটা ইলেক্ট্ৰন আছে তো পৰমাণুবিলাকৰ এটা ধৰ্ম আছে কি ধৰ্ম আছে চাবা যে ইহঁতে এনেকৈ ডাইৰেক্ট লগ হ'ব নোৱাৰে তো ইহঁতে যেতিয়া লগ হোৱাৰ আগতে কি হ'ব লাগে যে ইহঁতে আয়নলৈ ৰূপান্তৰ হ'ব লাগে এতিয়া আয়নলৈ ৰূপান্তৰ হোৱা মানে কি আয়নলৈ ৰূপান্তৰ হোৱা মানে কি যে সিহঁতৰ বহিকলবিলাক সিহঁতে সম্পূৰ্ণ কৰিব বিচাৰে তো বহিকল সম্পূৰ্ণ কৰা মানে আমি প্ৰথম খলত 2টা দ্বিতীয় খলত 8টা তৃতীয় খলত 18টা ধৰে কিন্তু ইলেক্ট্ৰন কিন্তু আমি 8টা ধৰিলে বহি সম্পূৰ্ণ হ'ব বুলি কয় তো অষ্টম নিয়ম এটা আছে ঠিক আছে তো এতিয়া চাবা ছডিয়ামে 2 ধৰণে মানে বহিকলটো 8টা কৰিব পাৰে
হয় ই 7টা ল'ব পাৰে 7 একে 8 হ'ব নহলে হি এটা এৰি দিব পাৰে যেতিয়া এটো বহিখল হ'ব 8টা হ'ব ঠিক আছে কিন্তু এতিয়া চাবা হি কি কৰে এটা 7টা ইলেক্ট্ৰন গ্ৰহণ কৰাতকে হি এটা ইলেক্ট্ৰন ত্যাগ কৰি দিয়ে তো ত্যাগ কৰি দিয়াৰ লগে লগে ইয়াতে 2 আছে 10 10 একে 11টা মানে 11টা ইলেক্ট্ৰন আছিল 11টা প্ৰটন থাকিব মাইনাস এটো প্লাস প্রটনটো প্লাস বুলি কও এটো মাইনাস ঋণাত্মক আয়ন আৰু আধান আৰু ধনাত্মক আয়ন ঠিক আছে তো এতিয়া চাবা তো এতিয়া এই যে এটা যে ইলেক্ট্রন এবি দিলাক এবি দিয়াৰ লগে লগে ইয়াতে ইলেক্ট্রন কেইটা হৈ গল 10টা হৈ গল কিন্তু প্রটনটো 11টাই আছে তো এইভাবে ইয়াতে তাৰমানে প্রটন এটা বেছি আছে তো এটুক আমি Na+ বুলি লিখো বা সোডিয়াম আয়ন বুলি কম ঠিক আছে আৰু এই যে ইলেক্ট্রনটো ই এবি দিলাক সেই ইলেক্ট্রনটো কোনি গ্ৰহণ কৰে ক্লোরিনে গ্রহণ করে তো ক্লোরিনে গ্রহণ করার লগে লগে ইয়ার কি হব ক্লোরিনের ইলেকট্রনের বিন্যাস 2 8 8 হবো আর ইয়াতে সবা 2 8 10 10 ইয়াতে 17 17টা প্রোটন আছিল 17টা ইলেকট্রন আছিল কিন্তু এটা ইলেকট্রন 18টা হল মানে এটা বেশি হল তো আমি ইয়াত আমি কি বলি লিখিম Cl- বুলি লিখিম এনাকে লিখিলে তোমালোকে গম পাবা যে এটা ইলেকট্রন বেশি আছে পরীক্ষা তোমালোকক প্রশ্ন দিব পারে যে Na+ ৰ ইলেক্ট্রনের বিন্যাস কিমান 2 8 1 দিব 2 8 দিব তো তোমালোকে 2 8 টো সিলেক্ট কৰিবা ঠিক আছে তো এতিয়া চাবা তো Na+ হল Cl- হল এটো ধনাত্মক আয়ন এটো ঋণাত্মক আয়ন এতিয়া ধনাত্মক আৰু ঋণাত্মকৰ মাজত আকৰ্ষণ বল থাকে তো এইটা আকৰ্ষণ বল বান্ধন বলৰ দ্বাৰা লগ হৈ পেলে NaCl হ'ব আৰু এই যেটো বণ্ডৰ দ্বাৰা এটো বান্ধনিৰ দ্বাৰা এই দুটা লগ হ'ল এই বান্ধনিটোক আমি আয়নীয় বান্ধনি বুলি কম আৰু যৌগটোক আমি আয়নীয় যৌগ বুলি কম ঠিক আছে তো এতিয়া আমি কাৰ্বনৰ কথা লৈ আহো যে কাৰ্বনৰ এই কাৰণে ইন্টারেস্টিং চাবাছো ইন্টারেস্টিং তো কাৰ্বনৰ ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2 4 মানে 6টা প্ৰটন থাকে 6টা ইলেক্ট্ৰন থাকে তো এতিয়া যদি ই দুই ধৰণে মানে বহিখলটো সেই নিয়মতে ই দুই ধৰণে ইলেক্ট্ৰন সম্পূৰ্ণ কৰিব পাৰে হয় 4টা গ্ৰহণ কৰিব পাৰে ললি 8টা হ'ব নহলে হি 4টা মাইনাস কৰিব পাৰে 4টা মাইনাস কৰিলে বহিখলটো এটো হ'ব দুটা ইলেক্ট্ৰন প্ৰথম ফলত দুটা নিশ্চয় জানা এই সূত্ৰমতে বহুৱাই যায় 2n² প্ৰথম ফললি 2 * x² 2 * 1 2 দ্বিতীয় ফললি 2 বহাই দিবা ইয়াতে তো কিন্তু আমি 8ই ঘৰৰ অষ্টক নিয়ম মতে তো এতিয়া চাবা কাৰ্বনে এই দুটাৰ এটাও গঠন নকৰে কিয় গঠন নকৰে তো প্ৰশ্নটো হল কিয় গঠন নকৰে এতিয়া চাবা যে 4টা ইলেক্ট্ৰন এৰি দিয়াৰ বাবে যিমানখিনি শক্তি লাগে সেইখিনি শক্তি কাৰ্বন পৰমাণুটো নাই সেই কাৰণে হি 4টা ইলেক্ট্ৰন এৰি দিব নোৱাৰে ঠিক আছে আৰু দ্বিতীয়তে যে 4টা ইলেক্ট্ৰন যদি লয় হি ললে ইয়াৰ কি হ'ব যে 6টা প্ৰটন থাকিব 10টা ইলেক্ট্ৰন হ'ব কিন্তু 6টা প্ৰটনে 10টা ইলেক্ট্ৰনক ধৰি ৰাখিব নোৱাৰে তো দুয়োটা ক্ষেত্ৰতে কাৰ্বনৰ জামেলা সেই কাৰণে কাৰ্বনে C4+ গঠন নকৰে C4- গঠন নকৰে তাতে ইয়াতে এটা কথা কমই যে এটা ইলেক্ট্ৰন এৰি দিয়াতে যিমান শক্তি লাগে গ্ৰহণ কৰাটো সিমান শক্তি লাগে তাৰ মানে চাবা যে মই এটা মানুহ 1 মিটাৰ ঢকিয়াই দিম যিমানখিনি শক্তি মোক লাগিব 1 মিটাৰ দূৰৰ পৰা মানুহটো টানি আনতেও সিমানখিনি শক্তি লাগিব খালি দিশটো বিপৰীত হ'ব তো এতিয়া চাবা তো হি 4টা ইলেক্ট্ৰন এৰিয়ত ল'ব নোৱাৰে গ্ৰহণ কৰিব নোৱাৰে তো সেই কাৰণে হি এনায়ন গঠন কৰিব নোৱাৰে কেটায়ন গঠন কৰিব নোৱাৰে তো প্ৰশ্ন সুধিব পাৰে তোমালোকক যে কাৰ্বনে কিয় এনায়ন বা কেটায়ন গঠন নকৰে ঠিক আছে বা কাৰ্বনে সহযোগী মানে কাৰ্বনে আয়নীয় বান্ধনি কিয় গঠন নকৰে তো এইবিলাক প্ৰশ্ন উত্তৰ এইখিনিয়ে নিশ্চয় বুজি পাইছা তো এতিয়া চাবা লগটো আমি হ'ব লাগিব কাৰ্বনটো যৌগ হ'ব লাগিলে তো কাৰ্বনে নিশ্চয় লগ হ'ব লাগিব তো লগ হোৱাৰ কাৰণে এতিয়া এটা বেলেগ অপচন আছে তো অপচনটো কি আয়নীয় বান্ধনি এটা বেলেগ অপচন কি সহযোগী বান্ধনি এইটো সহযোগী বান্ধনি আহি গ'ল তো এতিয়া সহযোগী বান্ধনি মানে কি চাবা নামটোতে গম পায় সহযোগী সহযোগ কৰিব তাৰ মানে এতিয়া চাবা সহযোগী বান্ধনি মানে কি সাপোজ এই দুজন ছাত্ৰ ইয়াৰ এডাল কাট পেন্সিল আছে আৰু ইয়াৰ এডাল পেন আছে তো আমি এটা মানে বস্তু আমি এটা অংক কৰিব লাগে কাট পেন্সিল ডালো লাগে পেন ডালো লাগে কিন্তু ইয়াৰ পেন নাই ইয়াৰ পেন আছে ইয়াৰ কাট পেন্সিল আছে ইয়াৰ কাট পেন্সিল নাই তো ইহতে কি কৰিব কিন্তু দুটাৰে এটাই আছে তো ইহতে মিলা প্ৰীতি হ'ল লগ হৈ ফেলে কি কৰলা অংকটো কৰিলে
তো যেতিয়া পেনটো ইয়াক লগা হৈছে ইয়াৰ পৰা ই আনিছে আনি পেলাই লিখিছে আৰু যেতিয়া কাঠ পেঞ্চিলডাল ইয়াক লগা হৈছে কাঠ পেঞ্চিলডাল ইও লৈছে সিও ব্যৱহাৰ কৰিছে ইয়াকো দিছে তো দুটাৰে মাজত মিলা প্ৰীতি হৈছে কিন্তু ইয়াতে আদান প্ৰদান হোৱা নাই ইয়াতে তাৰমানে সম্পূৰ্ণ এৰি দিয়া নাই যেনেকৈ ছডিয়ামে সম্পূৰ্ণ এৰি দিছিল ক্লৰিনক যা লৈ যা কিন্তু ই দিয়া নাই ই কি কৰিছে দুটাই কি কৰিছে মানে ভাগ বতৰা কৰিছে ঠিক আছে তো এতিয়া এই যে কাৰ্বন আছে কাৰ্বনেও হেনাকে কাৰ্বন বা অন্য কিছুমান এনেকুৱা পৰমাণু আছে যিবিলাকে ভাগ বতৰা কৰি তাৰ মানে লগ হয় তো এই ভাগ বতৰা কৰি যিটো বান্ধনী সৃষ্টি হ'ব তাক আমি কি বুলি কওঁ সহযোজী বান্ধনী বুলি কওঁ চাবা মই এটা উদাহৰণ দি দিছোঁ তোমালোকক যেনে চাবা H2 এটা চাবা H মানে হাইড্ৰোজেন তো হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন থাকে তোমালোকে সদায় মনত ৰাখিবা হাইড্ৰোজেন য'ত থাকে তাতে সহযোজী বান্ধনী থাকে কিয় জানানে যে হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন এটা বস্তু মোৰ এটা কলম আছে মই কাৰোবাক বেলেগক দিম নেকি নিদিও তো হাইড্ৰোজেনৰ এটা যেহেতু ইলেক্ট্ৰন আছে হাইড্ৰোজেনে সদায় মানে সহযোজী বান্ধনী গঠন কৰিব চায় তো কেনেকুৱা চাবা যে সাপোজ হাইড্ৰোজেন এটো এটা হাইড্ৰোজেন তো হাইড্ৰোজেনৰ বহিগলত এটা ইলেক্ট্ৰন আছে এটো এটা ইলেক্ট্ৰন ঠিক আছে তো H2 মানে দুটা হাইড্ৰোজেন তো এই এটা হাইড্ৰোজেন তো এটো হাইড্ৰোজেনৰ ইলেক্ট্ৰন এটো কি পালো হাইড্ৰোজেনৰ ইলেক্ট্ৰন এটো তো এতিয়া চাবা তোমালোকে যদি এইখিনি মুছি দিয়া এটো হাইড্ৰোজেনত কেইটা ইলেক্ট্ৰন থাকিল দুটা থাকিল তাৰ মানে তাৰ বহিগলটো সম্পূৰ্ণ হ'ল আকৌ এটো হাইড্ৰোজেন চাবাছো এটো হাইড্ৰোজেন এখিনি যদি মুছি দিয়া তো এটো হাইড্ৰোজেনত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আছে তাৰ মানে ইহতে নিজৰে মাজত এজো ইলেক্ট্ৰন ভাগ বতৰা কৰিছে ঠিক আছে তো এই যেটো ভাগ বতৰা কৰি ফেলে লগ হ'ল মানে H2 অণুটো গঠন হ'ল এই ভাগ বতৰা কৰাটোক আমি কি বুলি কওঁ সহযোজী বান্ধনী বুলি কওঁ আৰু ইয়াতে এজো ইলেক্ট্ৰন ভাগ বতৰা হৈছে তাক সেইভাবে আমি এই বান্ধনীটোক আমি এক বান্ধনী বুলি কওঁ তোমালোকক প্ৰশ্ন দিব পাৰে যে সহযোজী বান্ধনী কাক বোলে কি প্ৰকাৰৰ কি তো সহযোজী বান্ধনী কাক বোলে যে দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ বতৰাৰ দ্বাৰা সৃষ্টি হোৱা বান্ধনীক সহযোজী বান্ধনী বোলে ই তিনি প্ৰকাৰৰ এক বান্ধনী দ্বি বান্ধনী ত্ৰিবান্ধনী এজোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'লে এক বান্ধনী দুজোৰ ভাগ বতৰা হ'লে দ্বি বান্ধনী তিনিজোৰ ইলেক্ট্ৰন ভাগ বতৰা হ'লে ত্ৰিবান্ধনী নিশ্চয় বুজি পাইছা তো এতিয়া চাবা আমি কাৰ্বনৰ বহুৰূপৰ কথা আলোচনা কৰিম কাৰ্বনৰ বহুৰূপ এটা বহুরূপ মানে কি জানো না যে বস্তুটো কার্বনে কিন্তু রূপবিলাক বেলেগ বেলেগ যে এটা চাবা আমার এজন নাটকৰ এজন অভিনেতা বা সিনেমাৰ এজন অভিনেতা সলমান খানৰ কথাটোৱে মই ক'লো বা অমিতাভ বচ্চনৰ কথাটোৱে মই ক'লো এখন ফিল্মত ধৰা তোমাৰ সিনেমা বেছি মই নাচাওঁ সেইকাৰণে বৰ দিগদাৰ হয় সিনেমাৰ কথা ক'ব তো বহু মানে ধৰা কোনোবা এখন ফিল্মত মানে যে অমিতাভ বচ্চনৰ কথাটোৱে মই ক'লো যে কোনোবা এখন ফিল্মত ধৰা পুলিচ হয় কোনোবা এখন সিনেমাত বা ডকাইত হয় কোনোবা এখন সিনেমাত বা কি হয় মানে বিয়া ডাঙৰ এটা মানে বিজনেসম্যান হয় ঠিক আছে তো এনেকৈ কাৰ্বন হ'ব বস্তুটো কাৰ্বনে কিন্তু ৰূপটো বেলেগ বেলেগ তো তোমালোক প্ৰশ্ন চাবা হ'ব পাৰে যে কাৰ্বনৰ বহুৰূপ তিনিটা আছে হীৰা গ্ৰেফাইট আৰু এটা ফুলেৰিন বুলি আছে ফুলেৰিন এটো এটা কাৰ্বনৰ বহুৰূপৰ শ্ৰেণী C60 বুলি কয় তো এতিয়া চাবা যে এই হীৰা যি আছে হীৰাটো কিন্তু আটাইতকৈ কঠিন পদাৰ্থ আৰু গ্ৰেফাইটটো আটাইতকৈ নিমজ পদাৰ্থ পৰীক্ষাত সুধিব পাৰে যে আটাইতকৈ কঠিন পদাৰ্থ কি হীৰা হ'ব আৰু আটাইতকৈ নিমজ পদাৰ্থ গ্ৰেফাইট কাৰ্বনৰ ঠিক আছে এতিয়া চাবা হীৰাত কি হয় চাবা যে ইয়াত এটা কাৰ্বন পৰমাণুই চাৰিটা কাৰ্বন পৰমাণুৰ লগত লগ হৈ দ্বিহ ত্ৰিমাত্ৰিক গঠন কৰে তাৰ মানে তোমালোক পৰীক্ষাৰ প্ৰশ্ন সুধিব পাৰে যে তলৰ কোণটোত মানে কাৰ্বন এটা কাৰ্বনে তিনিটা কাৰ্বনৰ লগত লগ হৈ দ্বিহ ত্ৰিমাত্ৰিক সজ্জা হয় তো হীৰাত হয় সেইটো আৰু ইয়াতে গ্ৰেফাইটত কি হয় এটা কাৰ্বনে চাৰিটা কাৰ্বন পৰমাণুৰ লগত লগ হৈ পেলে সৰ্বভুজীয় সজ্জা মানে সৰ্বভুজ সজ্জা লাভ কৰে তো এইটো গ্ৰেফাইটত এইটো হয় আৰু ইয়াতে কি জানো ইয়াতে কাৰ্বনবিলাক ফুটবল আকৃতিত সজোৱা থাকে তো তোমালোকক এই তিনিটা প্ৰশ্ন আহিব পাৰে যে কোনটোত কাৰ্বনে চাৰিটাৰ লগত লগ লাগে কোনটোত তিনিটাৰ লগত লগ লাগে আৰু কোনটোত ফুটবল আদিত সজোৱা থাকে কাৰ্বন পৰমাণুবিলাক ঠিক আছে তো এইকেইটা প্ৰশ্ন হ'ব পাৰে তো এতিয়া চাবা আমি কাৰ্বনৰ যৌগৰ কথা আলোচনা কৰোঁ তো তোমালোকে মনত ৰাখিবা যে কাৰ্বনৰ যৌগৰ সংখ্যা অগণন অসীম
সেইকাৰণে কাৰ্বনক আমি বেলেগকৈ আলোচনা কৰিব লগা হৈছে চেপ্টাৰ এটা সম্পূৰ্ণ ইয়াৰ মানে দশমমান শ্ৰেণীতো দিছেই পিছত আকৌ তোমালোকে আগলৈ কাৰ্বনৰ এটা সম্পূৰ্ণ চেপ্টাৰ মানে অধ্যায় পাবা ঠিক আছে তো এতিয়া চাবা যে কাৰ্বন পৰমাণুবিলাক এই কাৰণে ইণ্টাৰেষ্টিং যে কাৰ্বন পৰমাণুবিলাকৰ কিছুমান তাৰমানে ধৰ্ম আছে বিশেষ বিশেষ ধৰ্ম আছে যাৰ বেলেগৰ নাই তো এতিয়া চাবা তো তোমালোকে সৰু চলিবিলাক দেখা পাইছ ন সৰু চলিবিলাকে যে কেতিয়াবা ৰেল খেলোঁ আমি আগতে খেলিছিলোঁ তাৰমানে এইটো এটা চলি লগা এইটো এটা লগা এইটো এটা লগা এইটো এটা লগা এইটো এটা লগা তো ই হাতেদি ইয়াৰ কান্ধত ধৰছি 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 এটা আহিল সিও ইয়াৰ পিছত লগ হৈ ইয়াৰ কান্ধত ধৰছি তাৰমানে এনেকৈ লগ হৈ পেলাই পাছতে আগতো তাতে ধৰছি আমি ৰেল খেলিছিলোঁ এনেকৈ আমাৰ তাৰমানে ৰেলখন যিমান চলি আহে সিমানে দীঘলা হৈ থাকে আমি 5-6 থাকাতে খেলিছিলোঁ তো এতিয়া এই কাৰ্বন পৰমাণুবিলাকৰো মোটামুটি এনেহান যে কাৰ্বন পৰমাণুবিলাকে কি কৰে জানো ন যে সিহঁতে যিমান কাৰ্বন পৰমাণু আহক আহিলেও কথা নাই সিহঁতে এনেকৈ লগ হৈ যাই থাকিব পাৰে মানে বান্ধনি গঠন কৰি কৰি এনেকৈ দীঘল হৈ যাই থাকিব পাৰে সেইকাৰণে কাৰ্বনৰ যৌগ সংখ্যা অধিক আৰু চাবা আমাৰ তোমালোকে চিকল দেখিছেনে চিকল সেই চেইনবিলাকত যেনেকৈ ঘাটবিলাক এনেকৈ লগোৱা থাকে তো কাৰ্বনো এনেকৈ লগ হৈ এডাল দীঘল শৃংখল গঠন কৰে দীঘল চেইন এডাল গঠন কৰে আৰু কাৰ্বনৰ এই ধৰ্মটো কি বুলি কয় কেটিনেশ্যন ধৰ্ম বুলি কয় তো তোমালোকক পৰীক্ষাত সুধিব পাৰে যে কেটিনেশ্যন কাক বোলে তো তোমালোকে লিখিব লাগিব যে কাৰ্বন পৰমাণুবিলাকে নিজৰ মাজত বান্ধনি গঠন কৰি এডাল দীঘল শৃংখল গঠন কৰিব পাৰে তাক আমি কি বুলি কওঁ কেটিনেশ্যন বুলি কওঁ ঠিক আছে তো এতিয়া চাবা কাৰ্বন পৰমাণুবিলাকৰ এই যে এইটো এটা ধৰ্ম কেটিনেশ্যন ধৰ্ম আৰু সিয়াক তাক চাবা যে তাক যিহেতু তাক 4টা ইলেক্ট্ৰন লাগে তো সি তাৰমানে কি কৰে কাৰ্বনৰ বাহিৰেও অন্য কিছুমান মানে পৰমাণু মৌলৰ পৰমাণুৰ লগত লগ লাগিব পাৰে যেনে তোমাৰ ধৰা নাইট্ৰজেন সালফাৰ হাইড্ৰজেন ইত্যাদিৰ লগত লগ লাগিব পাৰে মানে সি জহাই পাই সহায় মানে খামচি ফুৰে মানে সিয়াক যেহেতু 4টা লাগে মুঠতে 8 টাইপৰ ল'লা ইয়াৰ টাইপৰ ল'লা তাত টাইপৰ ল'লা এনেকৈ সি ল'ব পাৰে ঠিক আছে তো আমাক যেনেকৈ আমি পৰীক্ষা হলত যে ধৰা প্ৰশ্ন 10টা প্ৰশ্ন আহিছে 2টাহে জানো 8টা নাজানো গতিকে মুঠতে কিবাকে পাছ কৰিব লাগে না নালাগে মুঠতে হয় ইফালতো চাইছোঁ সিফালতো চাইছোঁ সিফালতো চাইছোঁ পাছতো চাইছোঁ মুঠতে কিবাকে লাগে চবেই নহয় কিছুমান ছাত্ৰ ছাত্ৰীৰ কথা কৈছোঁ তো এতিয়া চাব কাৰ্বনো সেনেকৈ তাৰমানে কাৰ্বনক বাদ দি কাৰ্বনৰ বাহিৰেও আন কিছুমান মৌলৰ পৰমাণুৰ লগত সি লগ লাগিব পাৰে ঠিক আছে আৰু এই দুটা ধৰ্মৰ কাৰণে কাৰ্বনৰ যৌগ সংখ্যা কি হয় অধিক হয় মনত ৰাখিবা তো পৰীক্ষাত প্ৰশ্ন আহে যে কাৰ্বনৰ যৌগ সংখ্যা অধিক কিয় তো কাৰ্বনৰ যৌগ সংখ্যা অধিক এই দুটা কাৰণতে হয় 1 নম্বৰটো হৈছে কেটিনেশ্যন আৰু 2 নম্বৰটো হৈছে যে কাৰ্বনৰ বাহিৰেও আন কিছুমান একযোজী মৌলৰ পৰমাণু যেনে হাইড্ৰজেন যেনে তোমাৰ সালফাৰ নাইট্ৰজেন হেলোজেন মৌল ক্লৰিন ব্ৰমিন ফ্ৰমিন ক্লৰিন এইগিলাখনৰ লগতো সি লগ লাগিব পাৰে ঠিক আছে তো সেইকাৰণে কাৰ্বনৰ যৌগ সংখ্যা অধিক হয় মনত ৰাখিবা তো এতিয়া চাবা আমি হাইড্ৰ'কাৰ্বনৰ কথা আলোচনা কৰিম তো হাইড্ৰ'কাৰ্বন নামটোৰ পৰাই গম পাইছোঁ হাইড্ৰ' মানে হাইড্ৰজেন কাৰ্বন তাৰমানে কাৰ্বনৰ এনেকুৱা কিছুমান যৌগ আছে যিবিলাকত অকল হাইড্ৰজেন আৰু কি থাকে কাৰ্বন থাকে ঠিক আছে তো এই যিবিলাক যৌগ আছে এনেকুৱা যিবিলাক যৌগ আছে সেইবিলাকক আমি হাইড্ৰ'কাৰ্বন বুলি কওঁ হাইড্ৰ'কাৰ্বন মানে কি যে জীৱ যৌগত অকল কাৰ্বন আৰু হাইড্ৰজেনৰ পৰমাণুত লগ হয় সেইবিলাকক আমি হাইড্ৰ'কাৰ্বন বুলি কওঁ ঠিক আছে এতিয়া চাবা তো হাইড্ৰ'কাৰ্বন আমাৰ 2 প্ৰকাৰৰ আছে এটা হৈছে সংপৃক্ত আৰু এটা হৈছে অসংপৃক্ত এটা সংপৃক্ত মানে সংপৃক্ত আৰু অসংপৃক্ত মানে কি জানো যে এটা আমি অলপ আগতে একবান্ধনী দ্বিবান্ধনী ত্ৰিবান্ধনীৰ কথা ক'লোঁ এতিয়া চাবা যে যিবোৰ কাৰ্বন যৌগত মানে যিবোৰ হাইড্ৰ'কাৰ্বনত কাৰ্বন একবান্ধনী থাকে তাৰমানে কাৰ্বনৰ বান্ধনীটো এনেকৈ কাৰ্বনবিলাক লগ হয় সেইবিলাকক আমি সংপৃক্ত হাইড্ৰ'কাৰ্বন বুলি কওঁ তোমালোকে লিখিব লাগিব যে যিবোৰ কাৰ্বন যৌগত কাৰ্বন একবান্ধনী থাকে সেইবিলাকক সংপৃক্ত বুলি কওঁ আকৌ যিবোৰ কাৰ্বন যৌগত কাৰ্বন দ্বিবান্ধনী থাকে বা ত্ৰিবান্ধনী থাকে সেইবিলাকক আমি অসংপৃক্ত বুলি কওঁ মই এটা উদাহৰণ দিছোঁ চাবা যেনে ইথেনৰ সংকেত হৈছে
H6 পাবা পিছত এটো এটা হাইড্ৰকাৰ্বন ইয়াতে কাৰ্বন আৰু হাইড্ৰোজেন আছে তো এতিয়া চাবা তো ইথেনৰ আমাৰ গঠনটো কেনেকুৱা চাবা এনেকুৱা চাবাছো ইন্টারেস্টিং বস্তু বিৰাট ইন্টারেস্টিং এই চেপ্টাৰটো তো এতিয়া চাবা কাৰ্বন দুটাৰ মাজত কি আছে এক বন্ধনী আছে আৰু চাবাছো এই যে মাজত যে এডাল চিন আছে তাৰ মানে এজো ইলেক্ট্ৰন ভাগ বতৰা হৈছে তো এতিয়া চাবা কাৰ্বনক কেইটা ইলেক্ট্ৰন লাগা আছিল 4টা লাগা আছিল তো হি এই কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত এডাল চিন থাকা মানে কি হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন ই লৈছি ই ইয়াৰ এটা ইলেক্ট্ৰন ইয়াক দিছি ই ইয়াৰ এটা ইয়াক দিছি ইয়াৰ পৰা এটা লৈছি ইয়াৰ পৰা এটা লৈছি ইয়াৰ পৰা এটা লৈছি তো 4টা আছে ঠিক আছে এক বন্ধনী হলি মাজত এডাল চিন দ্বি বন্ধনী হলি দুডাল ত্ৰি বন্ধনী হলি তিনডাল তো এই ইয়াতে যেহেতু কাৰ্বন এক বন্ধনী আছে তো এটুক আমি সংপৃক্ত বুলি কওঁ এতিয়া চাবা মই অসংপৃক্ত উদাহৰণ দিম সাপোজ আমাৰ এটা মই ইথিন বুলি এটা যৌগ আছে পিছত পাবা আমি আলোচনা কৰিম তো ইথিনটো সংকেত হৈছে C2H4 তো ইয়াতে কি হয় চাবা কাৰ্বন দুটাৰ মাজত দ্বি বন্ধনী থাকে আৰু হাইড্ৰোজেন 4টা আছে যে তো ইয়াতে দুটা থাকিব ইয়াতে দুটা থাকিব তাৰ মানে এটা দুটা তিনটা 4টা 4ডাল চিন মানে 4টা কাৰ্বন হি অলৰেডি পাই গল মানে 4টা ইলেক্ট্ৰন হি পাই গল এটা দুটা তিনটা 4টা তো এইও 4টা পাইছে ঠিক আছে তো হাইড্ৰোজেনৰ পৰা হাইড্ৰোজেনৰ ইয়াৰ পৰা এটা বেছি হাইড্ৰোজেনৰ দুটা লাগে তো এনেকে এটো হৈছে অসংপৃক্ত হাইড্ৰোকাৰ্বন ঠিক আছে তো এতিয়া আকৌ চাবা এটা মই মানে তোমালোকক এটা মানে ত্ৰিবন্ধনী থকা যৌগৰ কথা কম যেনে এটো চাবা এটো তো ইয়াতে কাৰ্বন দুটাৰ মাজত তিনিডাল চিন আছে মানে ত্ৰিবন্ধনী আছে তাৰমানে ই ইয়াৰ পৰা তিনটা পাইছে ইয়াৰ পৰা তিনটা ইলেক্ট্ৰন পাইছে তো ইয়াক খালি এটা লাগে তো ই এটা তো এটো হৈছে ইথাইন ঠিক আছে তো আমাৰ সংপৃক্ত অসংপৃক্ত পালো হাইড্ৰোকাৰ্বন পালো তো তোমালোকক প্ৰশ্ন সুধিব পাৰে যে হাইড্ৰোকাৰ্বন কাক বোলে ই কেই প্ৰকাৰৰ কি উদাহৰণ দিয়া এনেকুৱা প্ৰশ্নবিলাক হ'ব পাৰে ঠিক আছে আমাৰ যে এই কাৰ্বন শৃংখলডাল যে আছে কাৰ্বন যৌগবিলাক থাকিলে কাৰ্বন শৃংখল থাকিবই তো এই শৃংখলডাল কেতিয়া অলপ আগতে যে মই ইথেনটো আঁকি দিলো কেতিয়াবা শৃংখলডাল এনেকুৱা হয় কাৰ্বন শৃংখলডাল বা কেতিয়াবা কাৰ্বন শৃংখলডাল এনেকুৱা হ'ব পাৰে বা কেতিয়াবা এনেকুৱা হ'ব পাৰে কাৰ্বন শৃংখলডাল এনেকুৱা হ'ব পাৰে ঠিক আছে তো এই তিনিটাৰে মাজত পাৰ্থক্য আছে তো ইয়াতে তোমালোকে চোৱা ইয়াতে শৃংখলডাল মানে সৰলৰৈখিক হৈ আছে তো এই শৃংখলডালক আমি পোন শৃংখল বুলি কওঁ ইয়াতে আমাৰ গাছত ঠাইনাৰ নিচিনা মানে শাখা আছে কিছুমান ইয়াতে আকৌ তোমালোকে নিজাকে লগ লগাই দিব পাৰা একো কথা নাই কাৰ্বন যৌগৰ কথাই নাই যিকোনো ইচ্ছা হি কৰিব পাৰা মুঠতে তো ইয়াতে এটো শাখা হৈ আছে এটো শাখা শৃংখল বুলি কম আৰু এটোক আমি মানে বলয়াকাৰ বুলি কম বলয়াকাৰ মানে কি জানো না যে কাৰ্বন বান্ধনীডালৰ দুয়োটা মূল লগ হৈ থাকে ঠিক আছে তো এনেকুৱা এটো এনে থাকিলে পোন শৃংখল এটোক আমি শাখা শৃংখল বুলি কম আৰু এটো বলয়াকাৰ শৃংখল বুলি কম ঠিক আছে এতিয়া চাবা যে এনেহান কিছুমান কাৰ্বনৰ যৌগ আছে যিবিলাকৰ আণবিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ সেইবিলাকক আমি সমযোজী যৌগ বুলি কওঁ সমযোজী যৌগ মানে তোমালোকক মই এটা কৈ দিওঁ চাবা যেনে এটো ধৰা মই প্ৰপেনটো লিখিলো প্ৰপেনটো মই এনেকৈ লিখিলো এটো প্ৰপেন লিখিলো তিনটা কাৰ্বন থাকলে প্ৰপেন হয় মই কৈ আছো অলপ দেৰিকে তো এটো প্ৰপেন ঠিক আছে তো তোমালোকে প্ৰপেনটো আকৌ এনেকৈ লিখিব পাৰা তো ইয়াতে তোমালোকে দুটা হাইড্ৰোজেন দিলা তো ইয়াতে তিনটা দিলা আৰু ইয়াতে কেইটা হ'ব এটা আছে তো ইয়াতে তিনটা হ'ব তো এটো প্ৰপেন ঠিক আছে এটো প্ৰপেন ইয়াতে চাবাছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হাইড্ৰোজেন আছে ইয়াতো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা হাইড্ৰোজেন আছে কিন্তু আণবিক সংকেতটো C3H6 দুটাৰে আণবিক সংকেত C3H6 কিন্তু কাৰ্বন শৃংখলডাল বেলেগ হৈ আছে তো এটো হৈছে পোন শৃংখল এটো হৈছে শাখা শৃংখল ঠিক আছে তো তোমালোকক প্ৰশ্ন সুধিব পাৰে যে সমযোজী যৌগ কাক বোলে আইসোমাৰ বুলি কয় ইংৰাজীত তো যদি যিবিলাক যৌগৰ আণবিক সংকেত একে কিন্তু গঠন সংকেত বেলেগ হয় তাক আমি সমযোজী যৌগ বুলি কওঁ ঠিক আছে তো এতিয়া চাবা যে তোমালোক পৰীক্ষাত প্ৰশ্ন সুধিব পাৰে যে সক্ৰিয় যৌগ এটা উদাহৰণ দিয়া সক্ৰিয় যৌগ কি বেনজিন সক্ৰিয় যৌগ মনত ৰাখিবা বেনজিন আৰু সক্ৰিয় যৌগবিলাক মানে যিবিলাক বলয়াকাৰ
যৌগ আছে তো সেইবিলাকৰ আগত কিন্তু চাইক্লো শব্দটো থাকে চাইক্লোপেণ্টেন চাইক্লোহেক্সেন শব্দবিলাক আমাৰ চকুবিয়া হ'লে মানে আহি যায় ঠিক আছে তো বেনজিনৰ গঠনটো কিন্তু অলপ বেলেগ বেনজিনটো এনেকুৱা তো বেনজিনটো এনেকুৱা তো এডাল একবন্ধনী থাকে এডাল দ্বিবন্ধনী এডাল একবন্ধনী এডাল দ্বিবন্ধনী এডাল একবন্ধনী এডাল দ্বিবন্ধনী সেই হিচাপে তোমালোকে হাইড্ৰোজেন দি যাবা মুঠতে 4ডাল চিন হ'ব লাগিব মানে 4টা ইলেক্ট্ৰন পাব লাগিব ঠিক আছে তো এইটো বস্তু তো আজি মই ইয়াতে সামৰিছোঁ আৰু তোমালোকে নিশ্চয় বহুতে গম পাইছে যে মই এটা 2 ডিচেম্বৰত 2 তাৰিখে এটা মানে এটা শুভ মুহূৰ্ত এটা আহি আছে তো আজি মই এইখিনিলৈকে আলোচনা কৰিছোঁ কালি আকৌ আলোচনা কৰিম তো গতিকে তোমালোকে সদায় মনত ৰাখিবা যে তোমালোকৰ কাৰণে মানে মই সময় উলিয়াম আৰু তোমালোকৰ লগত কানেক্ট হৈ পেলাই মই ভালো লাগে আচলতে কি জানানে মই বেলেগৰ কথাটো সিমান ভাবি নাথাকোঁ তাৰমানে মই যি কাম কৰি ভাল পাওঁ মই মনটোত যিটো কাম কৰি ফূৰ্তি লাগে মই সেই কামটোৱে কৰোঁ মোক বাকী বেলেগে যি কৈ থাকক আৰু আমাৰ শিক্ষক হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীখিনি হৈছে মেইন তো ছাত্ৰ ছাত্ৰীক আমি যিখিনি জানো আমিও এতিয়ালৈকে খুব বেছি জানা হোৱা নাই আমিও শিকিব বহুত আছে তথাপিতো যিখিনি জানো সেইখিনি তোমালোকক দিব আমি সদায় চেষ্টা কৰোঁ ঠিক আছে তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ তোমালোকে কেনেকুৱা পাইছা বুজি পাইছা নে পোৱা নাই তোমালোকে জনাবা আৰু কিবা যদি বুজি পোৱা নাই কমেণ্টত জনাবা ঠিক আছে তো নেক্সট ভিডিঅ'টো মই কাৰ্বন যৌগৰ ওপৰতে অহাকালি কৰি পেলাই কিন্তু মই দুদিনমান ভিডিঅ' নকৰোঁ তাৰপিছত পুনৰ তোমালোকৰ লগত লগ হ'ম ঠিক আছে ধন্যবাদ চোৱাৰ বাবে ভালে থাকা সুস্থ থাকা